আপোনালোকে ইতিমধ্যে শুনিলে যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে জনাইছে যে আপোনালোকৰ আসাম পুলিচ এডিআৰ ডিএমএ যিসমূহ পদ আপোনালোকৰ মুকলি কৰা হৈছে। এই পদসমূহ আপোনালোকৰ এক্সাম ডেট আপোনালোকৰ 26 জানুৱাৰী তাৰিখে আপোনালোকৰ আনুষ্ঠানিকভাৱে আপোনালোকৰ ঘোষণা কৰা হ'ব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে জনাইছে আৰু কৈছে যে আপোনালোকৰ জুলাই মাহৰ আগতে এইসমূহ পদত আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকে 26 জানুৱাৰীত আপোনালোকে এক্সামৰ ফাইনেল ডেট আপোনালোকে পাই যাব যেহেতু অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।